নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আকৌ অসম চৰকাৰৰ ফালৰ পৰা এটা বিভাগত চাকৰি মুকলি কৰি দিলে। কোনটো বিভাগত চাকৰি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। ইয়াত আপোনালোকক কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে আৰু অৰ্হতা মাত্ৰ অষ্টম শ্ৰেণী উত্তীৰ্ণ হয়। যদি আপোনালোকৰ যদি এই ভেকেঞ্চিখিনিৰ যদি ইণ্টাৰেষ্ট হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। ইয়াৰ কাৰণে কোনো আপোনালোকৰ এপ্লাই হ'ব আৰু ইয়াত কোনো আপোনালোকৰ এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব। কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে বৰপেটা জুডিচিৰ ফালৰ পৰা আৰু লাষ্ট ডেট দি আছে 20/1/2024 জানুৱাৰী মাহৰ 20 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। বৰপেটা জুডিচিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে 20 জানুৱাৰী আপোনালোকৰ 2024 লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদন কৰিব পাৰে। প্ৰথম যিটো ভেকেঞ্চি যিটো হৈছে নাইট চকীদাৰৰ ভেকেঞ্চি হয় আৰু প্ৰতিদিনে জবৰ আপডেটসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে বৰ্তমানলৈকে যে কৰা নাই। ইয়াত আপোনালোকে নেম দেখিছে, পোষ্টটো দেখিছে, নাইট চকীদাৰৰ ভেকেঞ্চি হয় আৰু ইয়াত আপোনালোকক চেলাৰী দিয়া হ'ব 12,000 পৰা 37,500 টকা পৰ্যন্ত। লগতে আপোনালোকে গেট পে' পাব 3,900 টকা আৰু লগতে আপোনালোকৰ যিমানখিনি DA থাকে, FA থাকে, সকলোখিনি সা সুবিধাৰ লগতে দৰমহাৰ লগতে ইনক্ৰিজ হৈ যাব। আৰু ইয়াত আপোনালোকক কৈ দিছোঁ, আৰু ইয়াৰ কাৰণে এজ লিমিট বিচাৰিছে মাত্ৰ 18 পৰা 40 বছৰলৈ। লগতে আপোনালোকৰ SC SC OBC কেণ্ডিডেট আপোনালোকৰ ৰিজাৰ্ভেশ্যনসমূহ পাব। SC SC কেণ্ডিডেট 45 বছৰলৈকে, OBC কেণ্ডিডেট 43 বছৰলৈকে আৰু বাকী যিসমূহ PWD আছে তেওঁলোকে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু ভেকেঞ্চিখিনি কিনে আবেদন কৰি যিটো আছাম গেজেট পাৰ্ট টাইম ফৰ্ম হয়, ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন আনি আপোনালোকে যিটো তলত এড্ৰেছ দেখাইছে সেই এড্ৰেছটোত আপোনালোকে ডাকঘৰ যোগে 20 তাৰিখৰ আগত পঠাই দিব পাৰে বা নিজে হ'লেও দি আহিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ। আজিলৈ বাই, নতুন ভিডিঅ' লগ